ब्रह्म गुरु विष्णु गुरुदेव महेश्वरा गुरु साक्षात परम ब्रह्म श्री गुरुवे नमः। नमस्कार बंधुসকল, মই ইউটিউব চেনেল এষ্ট্ৰ'চাৰসকলকে স্বাগত জনাইছোঁ। আজি মই মীন ৰাশিৰ বিষয়ে কিছু চমুকৈ আলোচনা কৰিম। গোটেই মাহটো আপোনাৰ কেনে যাব মাৰ্চ মাহটোৰ বিষয়ে চমুকৈ কৈ দিম। আপোনাৰ ৰাশিতে বহি আছে বুধ আৰু ৰাহু, তৃতীয়ত বহি আছে বৃহস্পতি, চতুৰ্থত বহি আছে মংগল, সপ্তমত কেতু, দ্বাদশত ৰবি, শুক্ৰ আৰু শনি আৰু চন্দ্ৰ। এনেকৈ আপোনাৰ গোটেই ৰাশিটো আৰম্ভ হৈছে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু অধিপতি বৃহস্পতি, তেনে ক্ষেত্ৰত গুৰুৰ সহায় লাভ কৰিব পাৰে আপোনালোকে। গুৰুৱে সদায় আপোনালোকৰ কৃপাদৃষ্টি হৈ থাকে। তথাপিও আপোনালোকৰ বুধ আৰু ৰাহু ৰাশিতে বহাৰ কাৰণে স্বাস্থ্যৰ কিছু অকণমান অশুভ থাকিব পাৰে, পেটৰ কিছু সমস্যা হ'ব পাৰে। বুধৰ কাৰণে আপোনালোকৰ বুধাভাগ্য, গতিকে অকণমান সৰু সুৰা চৰ্দি জ্বৰ এনেকুৱা ভাৱ হৈ থাকিব পাৰে মাজে মাজে গোটেই মাহটো। গতিকে কিছু সাৱধান হৈ থাকিব। যিহেতু বুধ কথা কোৱাত অকণমান সমস্যা কৰে বুধ বেয়া হ'লে, তেনে ক্ষেত্ৰত আপোনালোকে কথা কওঁতে বা আনৰ লগত কথা পাতোঁতে অকণমান ভালকৈ চাই চিতি কথা পাতিব, নহ'লে মনোমালিন্য হ'ব পাৰে বন্ধুৰ পৰা বা ঘৰৰ গৃহৰ মানুহৰ পৰা। গতিকে দ্বিতীয় স্থান যদি আমি চাওঁ, ধনস্থানৰ অধিপতি হৈছে মংগল। মংগল বহি আছে চতুৰ্থত, গতিকে তৃতীয় ষষ্ঠ একাদশত থাকিলে যিমান শুভ, চতুৰ্থ যিহেতু কেন্দ্ৰত থাকিলেও গোটেই অশুভ নহয়, শুভ বুলিয়ে ধৰিব পাৰি। যিটো কেন্দ্ৰত যেতিয়া গ্ৰহবিলাক থাকে ভাল ফলে প্ৰদান কৰে। গতিকে আপোনালোকৰ যদি চোৱা যায় মংগল, যিটো মংগলে ভাল ফল প্ৰদান কৰিব। মংগলবাৰে পাৰিলে হনুমান চালিচা পাঠ কৰক, ভাল ফল লাভ কৰিব। যদি আমি চাওঁ বৃহস্পতি চতুৰ্থত বহি আছে, চতুৰ্থত যিহেতু তৃতীয়ত বহি আছে, তৃতীয় যিহেতু ভাতৃস্থান, আপোনালোকৰ পৰা ভাতৃৰ উন্নতি দেখা যায়। আৰু ভাতৃ যদি চোৱা যায়, ভাতৃৰ কৰ্মত বহুকেইটা গ্ৰহ বহি আছে, ৰবি, শনি, শুক্ৰ আৰু চন্দ্ৰ। গতিকে আপোনাৰ ভাতৃৰ কৰ্মযোগ দেখা যায়, 4টা গ্ৰহ বহি আছে। ভাতৃ যদি কৰ্ম কৰা নাই বা কৰ্ম বিচাৰি পোৱা নাই, লোকে অলপ এপ্লাই কৰিব দিয়ক। কৰ্মপ্ৰাপ্তিৰ যুগ গোটেই মাৰ্চ মাহতে থাকিব। মাৰ্চ মাহতে কৰ্ম পোৱা যুগ দেখা যায় ভাতৃৰ কাৰণে। যদি আপোনালোকে গৃহ নিৰ্মাণ কৰা নাই বা গৃহ নিৰ্মাণ কৰিব ইচ্ছা কৰি আছে, হোৱা নাই, আগবাঢ়িব পৰা নাই, আপোনালোক গৃহ নিৰ্মাণ কৰা আপোনালোকৰ ভাগ্য উদয় হৈ আছে। যিহেতু চতুৰ্থত মংগল বহি আছে, মাটিৰ বাৰী কামবিলাক যদি হোৱা নাই আপোনালোকৰ, মাটিৰ বাৰী কামবিলাকত আপোনালোকে আগবাঢ়িব পাৰে, ভাল ফল লাভ কৰিব। যিটো মংগল যদি ভাল ঠাইত থাকে, সদায় মাটি বাৰী কামবিলাক হৈ গৃহ নিৰ্মাণ, আপোনালোকৰ যান বাহন যোগো দেখা যায়। যিসকলে ছায়েন্স পঢ়িছে বা কমাৰ্চ পঢ়িছে, সেই ল'ৰা ছোৱালীসকলৰো অতি শুভ। আৰু যিহেতু চতুৰ্থত মংগল বহি আছে, উচ্চ শিক্ষাৰ আৰু প্ৰাইমেৰী শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ ভাল ফল লাভ কৰিব। এইটো উচ্চ শিক্ষাৰ অধিপতি চন্দ্ৰ দ্বাদশত আছে। উচ্চ শিক্ষাত আপোনালোকৰ খৰচটো বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ এইটো চন্দ্ৰই খৰচ বৃদ্ধি কৰে। যিমানখিনি পাৰে আপোনালোকে অলপমান চাই চিতি চলিব, নহ'লে খৰচটো অলপ বেছি হ'ব। টকা পইচাৰ ক্ষেত্ৰত কিছু অভাৱ হ'ব পাৰে। আপোনাৰ ৰাশিতে ৰাহু বহি আছে। গতিকে আমি চাওঁ পঞ্চম স্থান উচ্চ শিক্ষা আৰু প্ৰেম স্থান, অধিপতি চন্দ্ৰ। কিছু প্ৰেমৰ নামত আপোনালোকৰ প্ৰবঞ্চনামূলক হ'ব পাৰে, টকা পইচা নাশ হ'ব পাৰে। আমি চাওঁ ষষ্ঠ অধিপতি হৈছে ৰবি। ৰবি বহি আছে আপোনাৰ দ্বাদশত, গতিকে স্বাস্থ্যৰ কাৰণেও কিছু টকা পইচা খৰচ হোৱা যুগ দেখা যায়। সপ্তমটো হৈ আছে কেতু। সপ্তম স্থান হৈছে প্ৰতিপত্নী স্থান। প্ৰতিপত্নী স্থানত যিহেতু কেতু বহি আছে, বিবাহ বিলম্ব যুগ অলপ হৈ আছে। বিবাহৰ ক্ষেত্ৰত অকণমান লেট হ'ব পাৰে। পাৰিলে কেতুৰ প্ৰতিকাৰ কৰিলে বিবাহত আগবাঢ়িব পাৰিব। যিসকল জাতক জাতিকাৰ বিবাহত লেট হৈ আছে, আপোনালোকে পাৰিলে ফিৰোজা এটা পাথৰ গ্ৰহণ কৰিব পাৰে, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। যদি আমি চাওঁ অষ্টম স্থানৰ অধিপতি শুক্ৰ। শুক্ৰ যিহেতু আপোনাৰ দ্বাদশত আছে, গতিকে স্বাস্থ্যৰ কাৰণে টকা পইচা অলপ যাব পাৰে। তেনে ক্ষেত্ৰত আপোনালোকে স্বাস্থ্যৰ কাৰণে অলপমান সাৱধান হ'ব, তেতিয়া কিন্তু আপোনালোকক কোনো বেমাৰ আজাৰ একো কৰিব নোৱাৰে। ভাগ্যৰ ক্ষেত্ৰত যদি চাওঁ, ভাগ্যৰ অধিপতি হৈছে মংগল। মংগল বহি আছে চতুৰ্থত, গতিকে চতুৰ্থত বহাৰ কাৰণে মংগলে অতি শুভ ফল প্ৰদান কৰিছে। আপোনালোকৰ যিটো ভাগ্য উদয় হৈছে, কিছু ক্ষেত্ৰত যিমানখিনি পাৰে কৰ্মত আগবাঢ়ক। কৰ্মাধিপতি বৃহস্পতি যিহেতু তৃতীয়ত আছে, গতিকে বৃহস্পতি বহুত শুভ নহয়, কিন্তু মংগল বহুত শুভ। গতিকে আপোনালোকে পাৰিলে যিমান পাৰে মংগলৰ প্ৰতিকাৰ কৰক, হনুমান চালিচা পাঠ কৰক, হনুমান মন্দিৰ দৰ্শন কৰক। এনে কৰিলে ভাল ফল লাভ কৰিব। যদি আমি চাওঁ কৰ্মক্ষেত্ৰত, যিহেতু অধিপতি বৃহস্পতি, সকলোৱে বৃহস্পতিৰ কাৰণে ভাল ফলে লাভ কৰিব। আপোনালোকে কৰ্মপ্ৰাপ্তি যুগ দেখা যায়। শিক্ষকসকলৰ অতি শুভ। শিক্ষাগুৰুসকলৰ প্ৰমোচনৰ যুগ আছে, ট্ৰেন্সফাৰ যুগ দেখা যায়।
যেটো বৃহস্পতি সঞ্চাৰ হ'ব মে' মাহৰ 15 তাৰিখে গতিকে মে' মাহৰ 15 তাৰিখৰ আগত আপোনালোকে যিমান পাৰে এপ্লাই কৰক মে' মাহৰ আকৌ 30 তাৰিখৰ ভিতৰতে আপোনালোকে ট্ৰান্সফাৰ বিলাক হ'ব গতিকে মাৰ্চৰ ভিতৰতে আপোনালোকে এপ্লাই বিলাক কৰক বা আলোচনা কৰক কেনেকুৱা মানে সিট খালি আছে পোষ্ট খালি আছে এনেকুৱাকৈ যিমান পাৰে মিন ৰাখি কিন্তু ট্ৰান্সফাৰৰ যোগ দেখা যায় মে' মাহৰ 15 পৰা মানে 15 আগে আৰু পিছে এখিনি ভিতৰতে গতিকে মাৰ্চতে আপোনালোকে এপ্লাই কৰিলে আপোনালোকৰ ট্ৰান্সফাৰ যোগ মানে হৈ যাব যদি আমি চাওঁ প্ৰতিকাৰ হিচাপে আপোনালোকৰ যেহেতু দাঁতখত শনি ৰবি শুক্ৰ চন্দ্ৰ বহি আছে দাঁতখৰ স্থানটো বহুত শুভ নহয় যিসকলৰ ৰবিৰ দশা শনিৰ দশা চন্দ্ৰৰ দশা চলি আছে তেওঁলোকৰ কাৰণে কিছু অকণমান অশুভ তেওঁলোকে কিন্তু পাৰিলে ৰবি শনি আৰু চন্দ্ৰৰ ভিতৰত যেটো দশা চলি আছে প্ৰতিকাৰ কৰক গতিকে ৰবি শনি আৰু চন্দ্ৰ ৰবি শনি আৰু চন্দ্ৰ যাৰ দশা চলি আছে সেই দশাৰ প্ৰতিকাৰ কৰক আৰু সেইটো বাৰত আপোনালোকে পাৰিলে নিৰামিষ খাওক পাৰিলে এনেকুৱা শনি মন্দিৰ ৰবিৰ কাৰণে সূৰ্য প্ৰণাম গতিকে চন্দ্ৰৰ কাৰণে কপালী এনেকুৱা এইবিলাক মানে ইমান পাৰে আপোনালোকে মানি চলক তেতিয়া ভাল ফল লাভ কৰিব গতিকে তেনে ক্ষেত্ৰত ব্যৱসায় বাণিজ্য চোৱা যায় ব্যৱসায় ঘৰত আছে কেতু আৰু আপোনালোকৰ ধনস্থানত বহি আছে ধনস্থানৰ অধিপতি মংগল গতিকে ব্যৱসায়ত কিন্তু মংগল অতি শুভ লো তীখা বা হাৰ্ডৱেৰ দোকান এইবিলাকৰ কিন্তু অতি শুভ কিন্তু এটা বস্তু চাব যেহেতু আপোনাৰ ধনস্থানৰ অধিপতি মংগল চতুৰ্থত আছে আৰু আপোনালোকৰ বেপাৰ বাণিজ্যৰ ঘৰৰ গৃহ দেৱতী হৈছে অধিপতি বুধ নিচস্থ আছে আৰু তাত কেতু বহি আছে গতিকে ব্যৱসায় বাণিজ্য কৰিলে অকমান চাইচিতি কৰিব ইনভেষ্টমেন্ট কৰিব লাগে বৰ্তমান ইনভেষ্টমেন্ট কৰিলে আপোনালোকে কিছু মাৰ্চ মাহৰ শেষৰ পৰা কৰক এটা ভাল ফল লাভ কৰিব প্ৰতিকাৰ হিচাপে আপোনালোকে মই কৰিলে শনি প্ৰতিকাৰ কৰিলে হৈ যাব বিশেষ প্ৰতিকাৰ নাই মাৰ্চ মাহৰ শেষৰ ফালে মংগলৰ প্ৰতিকাৰ কৰিব হনুমান চালিচা পাঠ কৰিব আৰু যে কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে ধন্যবাদ